মহিলাৰ সৈতে কুকৰ্ম কৰিছে গাঁও প্ৰধান বিজয় শৰ্মাই। গাঁও প্ৰধান বিজয় শৰ্মাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মহিলাৰ সৈতে অসংযত অৱস্থাত ৰাইজে হাতে লুটে ধৰা পেলাই এইজন গাঁও প্ৰধান বিজয় শৰ্মাক আৰু বিজয় শৰ্মাৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰে। তেওঁলোকে কয় যে অবৈধ প্ৰেমত হাবুডুবু এনে গাঁও প্ৰধান আমাক নালাগে আৰু তেনেদৰে তেওঁলোকে কৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসংযত অৱস্থাত মহিলাৰ সৈতে উদ্ধাৰ কৰে ধৰা পেলাই ৰাইজে আৰু এইজন গাঁও প্ৰধানৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু গাঁও প্ৰধানজনৰ বিৰুদ্ধে ৰাইজে কৰিছে প্ৰতিবাদ। আমি লৈ আহিছোঁ এই মুহূৰ্তত এই খবৰ, ডাঙৰ খবৰ আমি জনাইছোঁ। এই মুহূৰ্তত বিবাহিতা মহিলাৰ সৈতে কুকৰ্ম বিজয় শৰ্মাৰ। বিবাহিতা মহিলাৰ সৈতে কুকৰ্ম কৰিছে বিজয় শৰ্মাই। গাঁও প্ৰধান বিজয় শৰ্মাক হাতে লুটে ধৰিলে ৰাইজে। হাতে লুটে ৰাইজে ধৰিছে গাঁও প্ৰধান বিজয় শৰ্মাক। বিবাহিতা মহিলাৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ হয় বিজয় শৰ্মা। ৰাইজে হাতে লুটে ধৰে গাঁও প্ৰধান বিজয় শৰ্মাক। হাতে লুটে ধৰি আবদ্ধ কৰিলে ৰাইজে। হাতে লুটে ধৰি আবদ্ধ কৰে গাঁও প্ৰধান বিজয় শৰ্মাক। শদিয়াত লম্পট গাঁও প্ৰধানৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় লোক। শদিয়াত এই ঘটনা সংঘটিত হৈছে। গাঁও প্ৰধান বিজয় শৰ্মাৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় লোক। অবৈধ প্ৰেমত মচগুল গাঁও প্ৰধানৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰে। ৰাইজৰ দাবী, আমি এনে লম্পট গাঁও প্ৰধানক নিবিচাৰো। ৰাইজে কৈছে যে আমি এনে লম্পট গাঁও প্ৰধানক নিবিচাৰো, আমাক এনে গাঁও প্ৰধান নালাগে। এই দাবীৰে শদিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় গাঁওবাসী আৰু তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। বিবাহিতা মহিলাৰ সৈতে কুকৰ্ম বিজয় শৰ্মাৰ। অসংযত অৱস্থাত গাঁও প্ৰধান বিজয় শৰ্মাক হাতে লুটে ধৰা পেলাই ৰাইজে। শদিয়াত এই ঘটনা সংঘটিত হৈছে আৰু গাঁও প্ৰধানজনৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ অভিযোগ। পৰকীয়া প্ৰেমত মচগুল গাঁও প্ৰধান বিজয় শৰ্মা আৰু বিজয় শৰ্মাৰ বিৰুদ্ধে এইদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু গাঁওবাসীয়ে এতিয়া বিজয় শৰ্মাক গাঁও প্ৰধান হিচাপে নালাগে বুলি কৈছে। এনে গাঁও প্ৰধান নালাগে সমাজৰ বাবে, এনে গাঁও প্ৰধান ক্ষতিকাৰক, এনে গাঁও প্ৰধানে পৰিৱেশ বিনষ্ট কৰে আৰু এনে গাঁও প্ৰধানৰ তেওঁলোকে দাবী নকৰে। এনে গাঁও প্ৰধান তেওঁলোকক নালাগে বুলি তেওঁলোকে এইদৰে উপস্থিত হৈ গৈ গাঁও প্ৰধান বিজয় শৰ্মাক হাতে লুটে ধৰাৰ পিছত তেওঁলোকে এই অভিযোগ উত্থাপন কৰি এনে গাঁও প্ৰধান আমাক নালাগে বুলি তেওঁলোকে উল্লেখ কৰে। এই দাবীৰে শদিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় গাঁওবাসী আৰু তেওঁলোকে এই গাঁও প্ৰধানজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। যোৱাকালি আমাক ফোনে আহিলে হেজনৰ পৰা যে আপোনালোকৰ মাজগাঁৱৰ, আমি যোৱাকালি আমাক ফোনে আহিলে হেজনৰ পৰা যে আপোনালোকৰ মাজগাঁৱৰ চৰকাৰী গাঁওৰা অবৈধ প্ৰেমত লিপ্ত হৈ ৰাইজে হাতে লুটে ধৰা পেলাই ইয়াত এটা ঘৰত মানে বাহিৰৰ পৰা তলা মাৰি বন্ধ কৰি থৈছে, আপোনালোকে ততাতৈয়াকৈ আহিব লাগে মাজগাঁৱৰ হেৰিয়ে। তো মই আহি গ'লোঁ। আহোঁতে দেখিছোঁ তেখেতে মানে পলায়ন কৰিলে আৰু মহিলাগৰাকীকে পুলিচে প্ৰশাসনে নিজৰ জিম্মাত লৈ লৈছে। তাৰপাছত তাত আহি গম পালোঁ যে যিবিলাক মহিলাই তেখেতক কৰায়ত্ব কৰিছিল, দেখিছিলে, হেৰি কৰিছিলে, তেখেতলোকে 2-4 চেণ্ডেল মাৰি পেলাই হেৰি কৰোঁতেই ইজনে সিজনক মাৰোঁতেই তো তেখেতে খিৰিকী দি কেনেকৈ পলাই গৈ থানাত উপস্থিত হ'ল। তাৰপাছত ৰাইজৰ ৰোষত পৰিলে, তেখেতৰ গাড়ী ভাঙি মেলি হেৰি কৰি গোটেই লণ্ড বন্ধই কৰি দিলে। তাৰপাছত তেখেতৰ থানাত নি পেলাই কি হ'ল কি নহ'ল আমি নাজানো। পাছত কিন্তু দুইজনকো মুকলি কৰি দিলে বুলি আমি গম পাইছোঁ। তেখেতে ঘৰত 7টামান বজাত পালেগৈ বুলি শুনিছোঁ। এইটোৱে দাবী কৰিছোঁ যে এনেকুৱা ভণ্ড লম্পট গাঁও প্ৰধানজন আমাক নালাগে। আমি তেখেতৰ জুৰিদিশত 3খন গাঁও পৰে, মাজগাঁও, নাচাই, গড়গাঁও। তো 3খন গাঁৱৰে ৰাইজে আমি ইয়াত প্ৰতিৰোধ কৰিছোঁ যে আমি চাৰ্কুল বিষয়াক তেখেতক জনাবলৈ আবেদন কৰিছোঁ। তাৰপিছত আমাৰ ইয়াত যোনটো জইণ্ট চিডিএছ আয়ুক্ত তেখেতকো আমি হেৰি কৰিছোঁ যে 2খন লিখি দিছোঁ, আমি দৰখাস্ত দিছোঁ যে তেখেতক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে আৰু আমাক নতুন এজন এপইণ্ট কৰিব লাগে গাঁও প্ৰধান হিচাপে।
তো এনেকুৱা সমাজত যিজন মানুহক আমি আস্থা ৰাখিছিলোঁ, যিজন গ্ৰাম প্ৰধান মানে গাঁৱৰ মুখীয়া মানুহ, তেখেতে যদি ইমান নিকৃষ্ট কামত লিপ্ত হয় তেন্তেতো জনতাৰ আস্থা ক'ত? জনতা কাক ভৰসা কৰিব? কালি গাঁৱত এনে সৰু সুৰা মীমাংসা তেখেতে নিষ্পত্তি দিব পৰা ব্যক্তি এজন, তেখেতে যদি এনেকুৱা কাণ্ডত লিপ্ত হয়, তো আমি কোনো তেখেতক আৰোপ লগোৱা নহয়। তেখেতৰ কালি গোটেই দিনটো পুলিচে কৰায়ত্ব কৰি তেখেতক কৰিছে, কি মীমাংসা হ'ল আমি নাজানো। কিন্তু এনেকুৱা ভণ্ড লম্পট মানুহ এজনে আমি নিবিচাৰোঁ গাঁওবুঢ়া হিচাপে। মই অকল কোৱা নাই, গোটেই 3খন গাঁৱৰ ৰাইজে কৈছে। তো ৰাইজক আমি প্ৰতিনিধিত্ব কৰি আমি জনাবলৈ আহিছোঁ, দৰ্খাস্ত দিবলৈ আহিছোঁ তেখেতৰ অভিযুক্ত গাঁও প্ৰধানগৰাকীৰ নামটো কৈ দিয়ক। তেখেতৰ নাম হ'ল আমাৰ বিজয় শৰ্মা। তেখেত গাঁও প্ৰধান মাজগাঁও, নাচাই, তাৰপিছত গড়গাঁও তেখেতৰ হেৰিত পৰে। 3খন গাঁৱৰ হেৰি পৰে। তো 3খন গাঁৱৰ যুৱ সংঘ বা জনসাধাৰণে তেখেতক নাই বিচাৰে।